হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ মায়ামাৰ এখন গুৰুত্বপূৰ্ণ স্কুল গাৰ্লেণ্ড একাডেমি এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই বিদ্যালয়খনত কিদৰে সৰস্বতী পূজা আয়োজন কৰা হৈছে সেই পূজাৰ কিছু অংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক আমি অকণমান দেখুৱাব বিচাৰিছোঁ পূজাৰীয়ে এতিয়া মন্ত্ৰ উচ্চাৰণত ব্যস্ত হৈ আছে। পূজাৰীয়ে খুব সুন্দৰকৈ আৰু আজি এই পূজা ভাগ খুব উলহ মালহেৰে আয়োজন কৰা হৈছে। বিগত প্ৰায় 4-5 বছৰ ধৰি এই বিদ্যালয়খনত উলহ মালহেৰে তেওঁলোকে সৰস্বতী পূজা উদযাপন কৰি আহিছে। এয়া দেখুৱাইছোঁ ছাত্ৰীসকলে কিদৰে শাৰী পাতি থিয় হৈছে। তেওঁলোকে আজি এই পূজা ভাগ অত্যন্ত গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষানুষ্ঠানবোৰত আজি উলহ মালহেৰে উদযাপন কৰা হৈছে। এয়া ছাত্ৰীসকলে এইদৰে খুব সুন্দৰকৈ সাজি কাচি আহিছে তেওঁলোকে আৰু আমি দেখুৱাইছোঁ কিদৰে সৰস্বতী দেৱীক সন্মুখত লৈ পূজাৰীয়ে এয়া মন্ত্ৰ উচ্চাৰণত ব্যস্ত হৈ আছে। এয়া চাওক খুব সুন্দৰকৈ তেখেতে এতিয়া পূজাৰ কাম চলাই আছে আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ মুখমণ্ডল দেখুৱাইছোঁ। খুব সুন্দৰকৈ তেওঁলোকে ড্ৰেছ পাতি কৰি তেওঁলোকে আহিছে ওলাই আৰু এই ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকৰ অভিভাৱকসকল আহিছে। আমি অভিভাৱকসকলৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমি দুজনমান ছাত্ৰীৰ কথা মনৰ কেনে লাগিছে আজি তোমালোকৰ? ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগে? ভাল লাগিছে। আমি দেখুৱাম অকণমান অভিভাৱকসকল আহিছে। তেওঁলোকৰ নিজৰ কণমানি সন্তানটিক স্কুলত লৈ কেনে আহিছে তেওঁলোকে আৰু সৰস্বতী পূজাৰ যি আনন্দ, সৰস্বতী পূজাৰ যি আধ্যাত্মিক পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশত প্ৰত্যেকগৰাকী অভিভাৱকে এইদৰে তেওঁলোকে ৰৈ আছে আৰু এই যিটো পূজা সৰস্বতী পূজাৰ এটা গুৰুত্ব আছে আৰু সমগ্ৰ ৰাজ্যজুৰি আজি উদযাপন কৰা হৈছে। আমাৰ লগত এগৰাকী অভিভাৱিকা আছে, কথা পাতিম। আপোনাৰ ছোৱালী কোন ক্লাছত পঢ়ে? LKG। পূজা হৈ গ'ল ইতিমধ্যে। কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ? ভাল লাগিছে। আমি অকণমান গাৰ্জেনসকলৰ সৈতে কিছু কথা পাতিম। তেওঁলোকে বৰ আগ্ৰহেৰে আহিছে। এই যি সৰস্বতী পূজাৰ যি আধ্যাত্মিক পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশত আজি তেওঁলোকে এনেদৰে খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও খুব সুন্দৰকৈ পূজা অৰ্চনা কৰিছে। আমি ইয়াত দেখুৱাইছোঁ খুব সুন্দৰ এটা পৰিৱেশ তেওঁলোকে তৈয়াৰ কৰিছে আৰু বিদ্যালয়ৰ যিসকল শিক্ষক আছে, শিক্ষক শিক্ষয়িত্ৰীসকলে এফালে সাজু হৈ আছে